ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজুমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ভালেমানকেইটা পদ আৰু এই পদকেইটা আপোনালোকে আবেদন কৰিবলৈ হ'লে ইয়াৰ লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2025 আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে FCSCA ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা 14টা ইনস্পেক্টৰ অফ লিগেল মেথলজিৰ কাৰণে ওলাইছে পষ্টকেইটা আৰু আপোনালোকৰ ডিপাৰ্টমেণ্টটো হৈছে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজুমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা ওলাইছে লাষ্ট ডেটটো হৈছে 20 এপ্ৰিল 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু টোটেল পদ ওলাইছে 14টা ইনস্পেক্টৰ অফ লিগেল মেথলজিৰ কাৰণে ওলাইছে পষ্টকেইটা আৰু ইয়াৰ আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিটো হ'ল ইউআৰ কাৰণে আছে 7টা OBC MOBC কাৰণে আছে 3টা SC কাৰণে আছে 2টা STP কাৰণে আছে 1টা আৰু STH কাৰণে আছে 1টা পোষ্ট আৰু এই পদকেইটা আপোনালোকৰ দৰমহাটো থাকিব 22,000 পৰা 97,000 টকা পৰ্যন্ত আৰু গেট পে থাকিব 9,400 টকা আৰু ইয়াৰ আপোনালোকৰ বয়সৰ ক্ষেত্ৰত 21 বছৰৰ পৰা 38 বছৰলৈকে ধৰি দিছে যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব আৰু OBC MOBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব আৰু যদি PWD কেণ্ডিডেট হয় তেতিয়া 10 বছৰ বেছি হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াত কেণ্ডিডেট হ'ল এ বেচেলাৰ ডিগ্ৰী ইন চায়েন্স উইথ ফিজিক্স আপোনালোকে কৰা হ'ব লাগিব তাৰ পৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ থাকিব লাগিব তাৰ পৰা এপ্লিকেশ্যন ফিজটো ধৰি দিছে জেনেৰেলসকলে দিব লাগিব 297 টকা OBC MOBC সকলে দিব লাগিব 197 টকা আৰু যোনসকল SC ST বা BPL বা PWD হয় তেওঁলোকে দিব লাগিব 47 টকা আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 21 মাৰ্চ 2025 পৰা আৰু লাষ্ট ডেটটো হৈছে 20 এপ্ৰিল 2025